Welcome you all in Unix Science Tutorial. So, আজি আমি lecture number 20 য'ত আমি discuss কৰিম loss of energy of sharing of charges ওপৰত. So, loss of energy of sharing of charges ত আমি কি কৰিম যে যেতিয়া আমাৰ charges বোৰ বেলেগ বেলেগ body মাজত, that is when charges are shared between two bodies, দুটা body মাজত যে charges share কৰা হয় তেতিয়া আমাৰ energy কি হৈছে যোনটো আমাৰ total charge থাকে total charge টো কিন্তু কি হয় constant থাকিব কিন্তু তাৰ যোনটো শ্বেয়াৰিংৰ পিছত যোনটো ষ্ট'ৰ্ড এনাৰ্জি হ'ব সেইটো কি হৈ যাব কমি যাব সো হেকাৰণে আমি তাক কি কৈছো লছ অফ এনাৰ্জি অন শ্বেয়াৰিং অফ চাৰ্জেছ ঠিক আছে সো টোটাল হে লছ অফ এনাৰ্জি আমাক কিমান ক্যালকুলেট কৰিবলৈ আজি এই ভিডিওটো ডিসকাস কৰিছো ঠিক আছে সো আমি প্ৰথম কি কৈছো যে when charges are shared between সাপোজ দুটা পাৰ্টিকল কনসিডাৰ কৰিছো A আৰু B সো দুটা বজিৰ মাজত কি আছে চাৰ্জ ঠিক আছে q আৰু - q আছে বা 2q minus t কিবা আছে আৰু ঠিক আছে চাৰ্জ সো যেতিয়া এহাটা বজাত কি হ'ব চাৰ্জেছ are shared between the two bodies the total charges কি হ'ব remains constant total charge কিন্তু কি হ'ব remains constant আহিব কিন্তু তাহলে total energy টো কি হ'ব stored energy টো কমিব that the loss of energy is what কেনেদৰে কমিব as a dissipated of heat energy ঠিক আছে সো আমি হেতত কি কৰো দুটা capacitance কনসিডাৰ কৰিছো suppose C1 and C2 let C1 and C2 be the capacitance and their potentials কিমান বুলি কনসিডাৰ কৰিছো V1 and V2 ঠিক আছে তে এটি কিটা কনসিডাৰ কৰিছো এহেদি কিটা এনো কি আছিল শেয়াৰ কৰাৰ আগতে before they are connected together মানে capacitance কিটা ললো আৰু potential পালো so before they are connected together হে ক্ষেত্ৰত কি হ'ব হে ক্ষেত্ৰত therefore total energy কি হ'ব before sharing of charges এটা শেয়াৰ কৰা নাই দেই হে ক্ষেত্ৰত কি হ'ব সো total charges শেয়াৰ কৰাৰ আগতে মানে energy total energy কি আছিল u capital U হনে u1 half c1 v1 square plus কি half c2 v2 square দুইটা পাৰ্টিকল আমাৰ সেপাৰেট কে আমাৰ আছে ক্লিয়াৰ এতিয়া আমাৰ কি হ'ব when the capacitors are connected together মানে যেতিয়া হেদি শেয়াৰ কৰিব when the capacitors are connected together their common potential V is given by কিমান হ'ব common potential তাহলে উলিলে মই তো ক্যালকুলেট কৰা ডাইৰেক্ট লিখছো C1 + C2 C1 V1 + C2 V2 এটো common potential ঠিক আছে এতিয়া কি হ'ব total energy after sharing of charges কনসিডাৰ কৰিম এটো আমি কি হয় total energy before sharing of charges মানে এটা আমি কি কৰিম total energy after sharing of charges কনসিডাৰ কৰো ঠিক আছে কনফিউজন নহবা এটো কি দিছে before sharing এটো কি আছে after sharing ক্লিয়াৰ ঠিক আছে হে ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰো এটা কি হ'ব u2 হ'ব হল হাফ total share charge share কৰা মানে কি c1 + c2 আর potential common potential কিমান v স্কয়ার মানে v সো এত থাকক v ভ্যালু টু পুট কৰি দিয়া c1 + c2 তেনেকে থাকক v এক্সপ্রেশন কি দিস ওয়ান c1 v1 + c2 v2 that divided by c1 + কি c2 স্কয়ার মানে তো ক্যালকুলেট কৰিয়া এটো কাট খাই যাব এটা টার্ম তলত কি যাব থাকি যাব সো কি হ'ব হাফ c1 v1 c2 v2 আর তলত কি হ'ব অকল সিঙ্গল c1 + c2 থাকিব ক্লিয়াৰ সো এটো কি বলো আফটাৰ শেয়াৰিং এটো কি আছে বিফৰ শেয়াৰিং তেনা মাজৰ ডিফাৰেন্স টো উলিয়ালে আমি কি পাম লস অফ এনাৰ্জি পাম সো देयरफॉर লস অফ এনাৰ্জি সিম্পলি কি কৰো u1 - u2 ইজ সিম্পলি কি হ'ব হাফ c1 v1 স্কয়ার এটো কোটে কি আছে হাফ c1 v1 স্কয়ার + হাফ c2 v2 স্কয়ার half c2 v2 square that minus k half of this one c1 v1 plus c2 v2 whole thing divided by k c1 plus c2 so দুইটা ক্ষেত্ৰতে half of সবটা আছে so মই এলসিএম ললো twice of c1 plus c2 similarly কি বস c1 square v1 square c1 c2 v1 square c1 c2 v2 square plus c2 v2 square minus c1 v1 plus c2 v2 whole square
ঠিক আছে সো ফাইনালি কি হ'ব c1 c2 কমন লৈ লওঁ বাকি তোমাৰ এটো ব্ৰেক কৰি লম তাৰছত কি হ'ব c1 v1 স্কয়াৰ ইয়াৰ এটো কি হ'ব কেনসেল আউট হ'ব ইয়াৰ তেনেকে c2 v2 স্কয়াৰ কি হ'ব তো থাকি যোৱা টাৰ্ম কিটা কমন ললে কি থাকিব c1 c2 কমন ললে v1 স্কয়াৰ প্লাস v2 স্কয়াৰ মাইনাস twice of v1 v2 that whole thing divided by twice of c1 plus c2 হল সো এটো তো তোমাৰ কি হ'ব v1 স্কয়াৰ প্লাস v2 মানে কি হ'ব v1 minus v2 whole square so c1 c2 v1 v2 whole square that divided by twice of কি c1 c2 so এটা সোয়া এগিটা যদি v1 পজিটিভ হৈ যায় তেনে ডিফারেন্স কি হ'ব জিএন হোক স্কয়ার থাকা না কি হয় আলটিমেটলি পজিটিভ হইব সো আমি কি লিখব সিন্স u1 minus ut is what positive হ'ব না so positive হলে কি হ'ব the loss of energy connecting to a charge capacitor there is always loss of energy on a connecting to charge capacitor so there is always a loss of energy on connecting to charge capacitors ঠিক আছে সো আৰু টপিক এটো জাস্ট প্ৰবলেম কাৰণে কেতিয়াবা এক্সপ্ৰেছন দৰকাৰ হয় কাৰণে কৰি দিছো একদম সিম্পল কৰিছিল দুটা পাৰ্টিকল আছিল ঠিক আছে তেদি প্ৰথমতে কি আছিল তেদি চাৰ্জেছৰ শেয়াৰ কৰা নাছিল এটা শেয়াৰ কৰাৰ পিছত চাৰ্জ শেয়াৰ কৰাৰ পিছত তেনো টোটাল এনাৰ্জি কি হয় হেটো আমি চাইছিলো সো যেটা শেয়াৰ কৰিলে তাৰ কি হৈছে তাৰ এনাৰ্জিটো কি হৈছে ডিক্ৰিজ হৈছে আৰু হে ডিক্ৰিজ অফ এনাৰ্জি লছ অফ এনাৰ্জি কি হৈছে এজ এ হিট এনাৰ্জি যে ই ৰিলিজ হৈছিল সো আমি বিফোৰ কোন ক্যাপাসিটেন্স c1 c2 ধৰিছিল পটেনশিয়াল v1 v2 ধৰিছিল সো বিফোৰ শেয়াৰিং আমি পাইছিলো e1 this one কমন পটেনশিয়াল ৰিলেশন দিয়া কাৰণে যেটা শেয়াৰ কৰে পটেনশিয়াল এটো হৈছে টোটাল এনাৰ্জি হৈছিল জানো u2 this one তাৰ ডিফাৰেন্স টো কৈ পিনে আমি কি পাইছো দিস এক্সপ্ৰেছন ঠিক আছে সো সিন্স e1 - u2 is positive there is always a loss of energy on connecting to charge capacitors so যেগুলা আমাৰ ভিডিও আগৰ ভিডিও চোৱা নাই তেওঁলোকে কাইন্ডলি চাই লবা মই আজি ভিডিও ডেসক্ৰিপচনত কেইটামান ভিডিও লিংক দি থৈছো যিখিনি তোমালোকক হেল্প কৰিব আৰু আমাৰ আগৰ চেপ্টাৰটো বিষয়ে তোমালোকে জানিবলৈ হলে প্লেলিষ্টত যাই পিনে চাব পাৰিবা আৰু যদি কিবা ডাউট থাকে আমাৰ কমেন্ট সেকশনত জনাব পাৰিবা সো আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো ইউনিক সায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ জনাইছো আৰু কাইন্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে প্ৰত্যেকটো ভিডিও তোমালোকে পাই থাকা আৰু নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজতো আমাৰ ভিডিওবোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু তেওঁলোককো পাৰিলে সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিবা সো আজি ভিডিওটো এটা সামৰণি মাৰিছো ধন্যবাদ